বিটিসি নিৰ্বাচনৰ পূৰ্বে বিপিএফত মুখ্য মাখাত শুক্লাই চেৰফাঙত বিজেপি দলত যোগদান বিপিএফ নেতাৰ যিমানেই বিটিসি নিৰ্বাচন চমু চাপি আহিছে সিমানেই বিটিসি ৰাজনৈতিক বতাহ গৰম হৈ উঠিছে। ইপিপিএল বিপিএফ বিজেপি নিজ নিজ দলৰ প্ৰচাৰ অভিযান তুংগত কৰি উঠিছে। নিতৌ বিভিন্ন দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। আজি শুক্লাই চেৰফাং সমষ্টিত বিপিএফ দলৰ যুৱ বিপিএফ সম্পাদক দেৰহাছাত নাৰ্জাৰীয়ে বিপিএফ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। ইয়াৰ উপৰি যুৱ বিপিএফৰ সক্ৰিয় কৰ্মী কমল কৃষ্ণনাথ ইপিপিএলৰ সক্ৰিয় সদস্য ৰাংগাদা বসুমতাৰীয়েও দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। যোগদান কাৰ্যসূচীত উপস্থিত থাকে শুক্লাই চেৰফাং সমষ্টিৰ পাৰিষদ ৰণেন্দ্ৰ নাৰ্জাৰী, অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, কাৰ্তিক শৰ্মা, বাপন দাস উপস্থিত থাকে। এটা কথা সকলোৱে জানে, সমগ্ৰ ভাৰততে যিহেতু বিজেপি চৰকাৰ চলি আছে, অসমত বা দিল্লীত ভাৰতৰ যিটো চৰকাৰ, ভাৰতৰ চৰকাৰ যিহেতু বিজেপি, গতিকে আমি এটা স্বীকাৰ কৰিব লাগিব যে বিজেপিয়ে যিখিনি কাম কৰি গৈছে সেইখিনি কথা যদিও আমি বিৰোধীত আছিলোঁ, আমি স্বীকাৰ কৰিব লাগিব যে ভাল কৰ্মখিনিক সকলোৱে ভাল বুলিয়ে ক'ব লাগিব, বেয়া বুলিতো কৈ লাভ নাই। গতিকে বিজেপিৰ যিখিনি নীতি আদৰ্শ ভাল পায়, মই আজি বিজেপিক নাই মই কাকো মোৰ নিজৰ যিহেতু অধিকাৰ, মই ক'ত দিওঁ বা মই কোনটো ৰাজনীতি ক'ত ধৰোঁ, গতিকে মই নিজেই এটা বিবেচনা কৰি মই ডাইৰেক্ট ইএমৰ লগত যোগাযোগ কৰিছোঁ আৰু ইএমে মোৰ লগত কথা পাতিছোঁ। আজি এসপ্তাহৰ পৰা মোৰ লগত কথা পাতি আছে, আজি মাতিল, গতিকে আহি মই জড়িত কৰিম। আজি আচলতে আমাৰ শুক্লাই চেৰফাং মণ্ডলত যি তিনিজনীয়া আমাৰ ভোট পৰ্যায়ত সমিতি আছে, সেই সমিতিখনৰ সত্যাপন নিৰূপণ কৰাৰ কাৰণে আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে। কাৰ্যসূচী চলিয়ে আছে এতিয়া, গতিকে এই কাৰ্যসূচীটো শেষ হোৱাৰ পিছত বাগানপাৰাত এই একে ধৰণৰ কাৰ্যসূচী আছে। গতিকে যিহেতু বিটিসি নিৰ্বাচন আহি আছে, ৰাজ্যিক সমিতিয়ে অত্যন্ত তৎপৰতাৰে কাম কৰি আছে যাতে আমাৰ বিটিচিৰ যিটো নেকি সাংগঠনিক বুনিয়াদ, সেই বুনিয়াদ শক্তিশালী কৰিব পাৰে। আৰু সেই মৰ্মে আজি আহি আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত হৈ আমাৰ গোটৰ তিনিজনীয়া সমিতিৰ লগত মত বিনিময় কৰি আছে। আৰু অত্যন্ত আনন্দদায়ক আপুনি প্ৰশ্ন কৰিছে যে আমাক উৎসাহজনক কথা যে বহুকেইজন বিপিএফ দলৰ পৰা শক্তিশালী যুৱ নেতা আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন যেতিয়াৰে পৰা কেন্দ্ৰত তথা শক্তিশালীভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াৰে পৰা অসমত নেতৃত্ব দিয়া আৰম্ভ কৰিলে, ৰাইজে তেতিয়া উমান পালে যে আমি উন্নয়নৰ লগত থাকিব লাগিব। সেইবাবে অকল বিপিএফে নহয়, ইউপিপিএল দলৰ পৰাও বহু কাৰ্যকৰ্তা আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। বহু নিৰপেক্ষ ব্যক্তি, আগতে কোনো ৰাজনৈতিক ৰুচি নোহোৱা ব্যক্তিও আমাৰ লগত যোগাযোগ কৰি আছে। আগন্তুক দিনত আমি প্ৰত্যেকটো বুথত আমি তেনেকুৱা ধৰণৰ আগতে ৰুচি নথকা নিশ্চয় আমাৰ ৰাজনৈতিকভাৱে নিৰপেক্ষ ব্যক্তিক আমি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাই আমাৰ যি নেকি বুথৰ শক্তি, সেই শক্তি বৃদ্ধি কৰি আগন্তুক দিনত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আগতে আঞ্চলিক দল আমাৰ বিটিচিৰ গণেশ কছাৰী আদৰ্শ ভাল পাই মই বিপিএফত যোগদান কৰিছোঁ। তেখেতক মই এতিয়াও শ্ৰদ্ধা কৰোঁ, যথেষ্ট ভাল মানুহ বুলি মই এতিয়াও কৈ যাম, ভৱিষ্যতলৈ কৈ যাম। আৰু এতিয়া নকওঁ পদবিলাক, আৰু যিহেতু আৰু আহিলেই আৰু এতিয়া বিজেপিৰ হৈ কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ আৰু বিজেপিৰ হৈ কাম কৰি যাম।